মই আপোনালোকক এটা ভিডিঅ' এটা আপলোড কৰিব বিচাৰিছোঁ। এটা মানে কোনোদিন শুনা নাই, মানে নতুন এটা ৰাইজে বহুত শুনিছে চিলিণ্ডাৰ ব্লাষ্ট হয়, কিন্তু মোৰ ঘৰত মোৰ চৌকা ব্লাষ্ট হৈছে। এইখন চৌকা, এই চৌকাখন ব্লাষ্ট হৈছে যোৱাকালি সন্ধিয়া ঠিক 5মান বজাত। গতিকে আপোনালোকক জনাব বিচাৰিছোঁ এই চৌকাখন কেনেকৈ ব্লাষ্ট হ'ল। যোৱাকালি সন্ধিয়া মোৰ ফেমিলি এই ৰাম মন্দিৰৰ যিটো চাকি জ্বলোৱা পৰ্ব আছিল তাত গৈছিল, মই ঘৰত আছিলোঁ। তাৰপিছত হঠাৎ এটা ডাঙৰকৈ এটা শব্দ হ'ল। তাৰপিছত মই দেখিলোঁ পাকঘৰত আহি বিচাৰিলোঁ ক'ত কি হ'ল, মই আকৌ বিচাৰি পোৱা নাই। মই ভাবিছিলোঁ যে লাইটটো হয়তো কিবা ফিউজ হ'ল নেকি, আহি চাওঁ লাইট জ্বলি আছে। তাৰপিছত আকৌ বিচাৰি পোৱা নাই। ইয়াতে তলত কাঠৰ টুকুৰা, তলত দেখা তলত কাঠৰ টুকুৰা পৰি আছে, ক'ৰ পৰা আহিল। তাৰপিছত চৌকাৰ পিনে নজৰ গ'ল। চৌকাটো এনেকৈ তাৰমানে সেই চাওক, এই চাওক চৌকাটো ধৰিলে এইটো এইবিলাক চব ছিঙি আজাই আছে, একো নাই গোটেই চৌকাটো। সেইটোৱে আপোনালোকক জনাব বিচাৰিছোঁ, এইটো চৌকাৰ পৰা একদম সাৱধানে থাকিব। এইটো আজি ৰাতিপুৱা মই চাহ বনাই খালোঁ, কিন্তু যোৱাকালি একো কৰা নাই। এইবিলাক গোটেই একদম ছিঙি গৈছে নিজে নিজে, অট'মেটিক। চৌকা বন্ধ আছিল, কোনো মানে কৰা নাছিল, ব্যৱহাৰ হোৱা নাছিল, চিলিণ্ডাৰ অফ আছিল, তথাপি নিজে নিজে কেনেকৈ ভাগি গ'ল। এই চাওক কি অৱস্থা হৈছে।